ACS APS হোৱাৰ পৰা বঞ্চিত হ'ব অসমীয়া মেধা APSC পৰীক্ষাত কিয় বিলুপ্ত কৰা হ'ল অসমীয়া ল্যাঙ্গুৱেজ পেপাৰ বুধবাৰৰ বঙাইগাঁৱত সম্পন্ন অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হ'ল এই সিদ্ধান্ত আকস্মিক আছিল এই ঘোষণা প্ৰথম শুনিলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাটো APSCত বিলুপ্ত অসমীয়া ল্যাঙ্গুৱেজ পেপাৰ প্ৰযোজ্য তিনিটা চৰ্ত আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো ল্যাঙ্গুৱেজ পেপাৰ নাথাকিব কিন্তু তাৰ পৰিৱৰ্তে তিনিটা কণ্ডিশ্যন আহিব ACS আৰু APSC যদি কোনোবাই আবেদন কৰিব খোজে তেওঁ অসমৰ নাগৰিক হ'ব লাগিব দ্বিতীয়তে অসমৰ এমপ্লয়মেন্ট এক্সচেঞ্জত তেওঁলোকৰ নাম পঞ্জীকৃত হ'ব লাগিব তৃতীয়তে তেওঁলোকে মেন্ডেটৰিলি অসমীয়া বা অসমৰ সহযোগী ৰাজ্যিক ভাষা বা অসমৰ যিকোনো জনজাতীয় ভাষা এটা হলফলীয়াকৈ ক'ব পৰা হ'ব লাগিব 2019ত বাধ্যতামূলক কৰা ল্যাঙ্গুৱেজ পেপাৰ বিলুপ্ত 2021ত APSCৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা মূল পৰীক্ষাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ ঘোষণা এনে অৱস্থাত চিন্তিত আৰু উৎকণ্ঠিত হৈ পৰিছে মূল পৰীক্ষাৰ প্ৰস্তুতিত ব্যস্ত পৰীক্ষাৰ্থী প্ৰতিক্ৰিয়া ভিন্ন ছাত্ৰ সংগঠনৰ UPSCয়ে অসমীয়া ভাষাক মৰ্যাদা দিছে সেই সময়ত অসম লোকসেৱা আয়োগত অসমীয়া ভাষাক এলাগি কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অসমৰ স্বাৰ্থ পৰিপন্থী অসমীয়া ভাষাৰ পৰিপূৰক আন এটা ভাষা জানিলেই হ'ব বুলি কোৱাটো নিশ্চিতভাৱে আমি সমৰ্থন জনাব নোৱাৰো এই কাৰ্যক আমি বিৰোধিতা জনাইছো কুচৰাজবংশী ছাত্ৰ সন্থাই দাবী জনাইছো আগত যেনেকৈ আছিল সেইমতে বাহাল ৰাখক তেওঁলোকে উচ্চস্তৰীয় যিবোৰ পৰীক্ষা আছে সেই পৰীক্ষাসমূহত যদি অসমীয়া ভাষাৰ কাকত নাথাকে তেনেহ'লে অসমীয়া মাতৃভাষাক প্ৰকৃততে চৰকাৰখনে অপমান কৰিছে যেন আমাৰ বোধ হৈছে সংবিধানে স্বীকৃতি দিয়া ভাষাসমূহত কেন্দ্ৰীয় লোকসেৱা অথবা ৰাজ্যিক লোকসেৱাত পৰীক্ষা দিয়াৰ সুবিধা আছে সেই মৰ্মে এই নিয়ম প্ৰযোজ্য হৈছিল APSCতো অসমীয়া কাকত APSCত বাধ্যতামূলক হোৱা বিষয় পাইছিলগৈ ন্যায়ালয় কাৰণ লোকসেৱা পৰীক্ষাত অসমীয়া বড়ো আৰু বঙালী ভাষাৰ কাকত বাধ্যতামূলক হ'লেও ৰেহাই দিয়া হৈছিল কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ ছাত্ৰ ছাত্ৰীক পাৰ্বত্য জিলাৰ দৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ একাংশয়ো বিচাৰিছিল ৰেহাই ভাষিক প্ৰশ্ন কাকতৰ বিষয়টো পাইছিলগৈ আদালত 29 নৱেম্বৰত এই আবেদনৰ সন্দৰ্ভত আছে শুনানি কিন্তু আদালতৰ শুনানিৰ পূৰ্বে ল্যাঙ্গুৱেজ পেপাৰ বাতিল কৰা ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ সৰব ভিন্ন ৰাজনৈতিক দল বাহিৰত কোনো এখন ৰাজ্যত তেওঁলোকৰ ভাষা নজনাকৈ কেতিয়াও কোনেও লোকসেৱা আয়োগত তেওঁলোকে চাকৰিত অৱতীৰ্ণ হ'ব নোৱাৰে অসম লোকসেৱা আয়োগত অসমীয়া ভাষা বাধ্যতামূলকভাৱে জনাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে APSCয়ে সিলেকশ্যন কৰে সেই বিষয়বিলাকে অসমত কাম কাজ কৰে তো এই বিষয়াসকলে যদি অসমীয়া ভাষাটো নাজানে তেতিয়াহ'লে তেওঁলোকে কেনেকৈ ৰাইজৰ সেৱা কৰিব সৰব ভিন্ন সামাজিক দল সংগঠন সমিতি যিকোনো ধৰণৰ পাব্লিক সাৰ্ভিস কমিশনৰ এক্সামবিলাক পৰীক্ষাবিলাকত সেইটো কম্পালসৰি সেইখন ৰাজ্যৰ যি ভাষা থাকিব সেইটো সম্পূৰ্ণভাৱে তাত প্ৰতীয়মান কৰি তাত স্থাপিত কৰিব লাগিব অসম ৰাজ্যত আজি এইটো কৰাটো একেবাৰে উচিত হোৱা নাই অসমত এটা অনা অসমীয়া লবিয়ে অসমীয়া ভাষাটোক অন্য অত্যাচাৰ কৰি অসমীয়া কলা সংস্কৃতিক তুচ্ছ জ্ঞান কৰি অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যিখিনি বিষয়া আহিব সেইখিনি বিষয়াই যদি অসমীয়া নাজানে তেতিয়াহ'লে অসমৰ জনসাধাৰণৰ লগত তেওঁলোকে শাসনৰ যিটো ব্যৱস্থাটো কেনেকৈ প্ৰচলন কৰিব বিষয়টোক পুনৰীক্ষণৰ আহ্বান জনাইছে সকলোৱে অপেক্ষা চৰকাৰৰ কৰ্মপন্থালৈ ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ